যোৱাকালি মানে আমাৰ ছোৱালীজনী স্কুলত গৈছিল। যাওঁতে স্কুলত কিবা বাইদেউ এজনীয়ে এনেকুৱাকে মাৰিছে, কিবা পৰীক্ষাত এটা ছোৱালী বেছি নম্বৰ পাইছে। একাডি আঞ্চলিক জাতীয় বিদ্যালয়। তাত মানে এটা ছোৱালী বেছি নম্বৰ পালে, এখন চাবজেক্টতে পাইছে তাই বেছি নম্বৰ। বাইদেউজনী মানে গোটেই পৰীক্ষাৰ দিনাখনে তাইক বোলে কাষত বহি কৈ আছিল। ইহঁতে সৰু ছোৱালী দেখা পাই কেনে কিবা কোৱা বুলি কৈছে আৰু, কিন্তু ইহঁতে কোৱা নাই বুলি কৈছে। বেলেগ ল'ৰা এটা কৈছে কথাটো, এক ৰুলঙে কৈছে কি মই বেছি এক ৰুলং হৈও মই কম নম্বৰ পাইছো, তাই কেনেকে বেছি নম্বৰ পালা, বাইদেউ কাষত বহি কৈ দি আছে সেইকাৰণে পাইছে। সেনেকে কোৱাৰ পিছত আমাৰ ইহঁত দুটা ছোৱালীক এনেকে মাৰছি, মানে বেয়া বেয়া জাগাত মাৰছি আৰু। মাৰাৰ পিছত আমি পিছদিনা মালিকক স্কুলত ক্লাছ 3 পঢ়ে, একাডি আঞ্চলিক জাতীয় বিদ্যালয়ত। তাৰ পিছদিনা আমি গলো স্কুলত, যাই মালিকক কলো আৰু কথাখিনি। কোৱাৰ পিছত মালিকে কৈছে এনেকুৱা কমপ্লেইন লৈ আহা গাৰ্জেনৰ, ল'ৰা ছোৱালী আমি নাৰাখো। চাৰ্টিফিকেট লিখা, হেডমাষ্টাৰক কৈছে চাৰ্টিফিকেট লিখা আৰু ওলাই দিয়া। আৰু ল'ৰা ছোৱালী কেইটাক মানে মালিকে ঢেকাই কেনে ওলাই দিছে। শাৰীৰিক অত্যাচাৰ কৰি এনেকে ঢেকাই মানে ওলাই দিছে। বাহাদুল ইছলাম। সেনেকুৱা হৈছে মানে, স্কুল বুলি ক'ব নোৱাৰি, ইয়াত মানে চব গুণ্ডাগিৰি চলি গৈছে আৰু। কচাইখানা হৈ গৈছে আৰু, মানে ল'ৰা ছোৱালীক যেতিয়া যেনেকে পাৰে সেনেকে মাৰে আৰু। স্কুল নহয়, কচাইখানাৰ নিচিনা হৈছে মানে। মালিক অলপ গুণ্ডা টাইপৰকে হৈছে আৰু বিজনেছ মানে, এইখন স্কুল নহয় আৰু, স্কুলৰ কোনো মানদণ্ড নাই, বিজনেছ টাইপ চলি গৈছে আৰু, বিজনেছ টাইপ হৈ গৈছে। মোৰ ছোৱালীজনী আৰু কাষৰ এজনী ছোৱালীক কৈছে যে এই দুজনী ছোৱালীক আমি নাৰাখো, চাৰ্টিফিকেট লিখা আৰু ওলাই দিয়া। ঢেকাই ওলাই দিছে। এতিয়া ক'ত যাব? মই মালিকক কান্দি কান্দি ভৰিত ধৰিছো, মানে কৈছো আৰু যে এই মাছ হেৰিত মানে ছোৱালী দুজনীক ক'ত নিম, মই ক'ত এডমিশ্যন কৰাই দিম। তেতিয়া মালিকে কৈছে য'তে দিয়া, মই এইবিলাক নিবিচাৰো, চাৰ্টিফিকেট লৈ আৰু পইচা দি গুচি যোৱা, এনেকে কৈছে। মই কান্দি কান্দি ক'লো, তথাপি মোৰ ৰিকুৱেষ্ট মানি নললাক। বেয়াকে মাৰিছে আৰু বেয়া জেগাতে মাৰিছে মোৰ ছোৱালীজনীক। সেইকাৰণে আমি মানে ক'ব গৈছিলো মালিকক। মেডিকেল মানে এনে ফাৰ্মাচীত দেখাই আমি মলম চলম লগাইছো। তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু খবৰো লোৱা নাই। আমি যাৱাৰ পিছতো আমাক সেনেকুৱা কৰিছে। ৰুচনা নাজনীন মোৰ নাম। ঘটনাটো মানে এই যোনটো বাইদেউ, কোনখন স্কুল এইটো? এই জাতীয় বিদ্যালয়খন একাডি। বাইদেউটি তাৰমানে মোৰ ছোৱালীটোক ফাৰ্ষ্টতে ভৰিত কোবাইছে। কিয় কোবালা? মই আমিতো কৈছে কি যে মই এটা বাইদেউ কৈছে কি মাষ্টাৰে আগত বিচাৰ দিছিল, আমাৰ ছোৱালীটোক সুধিছো বিচাৰ দিছা নেকি? মায়ে কৈছে কি নাই দিয়া। দুইটাকে সুধিছো, মই কৈছে নাই দিয়া। বোলো নাই দিয়া যদি ঠিকে আছে। তাৰপিছত মই যদি দিয়া নাই, তাৰপৰা এটা বাইদেউ এটা কৈছে স্কেল পাত দিয়াচোন। স্কেল পাত দিয়া বুলি কৈ পেলাই যাই পেলাই আপিকেইটা কৈছে তহঁতৰ লাজ হোৱা নাই, সেনেকে কৈ পেলাই কিয় মাৰিব লাগে? সেই মাৰাৰ কাৰণে আজি এইখিনি দল লাগে। বেয়াকে মাৰিছে নেকি? বেয়াকে মাৰছে, ভৰি ঘৰত মাৰছি, ইয়াতে মাৰছি। দুটাই ভিডিঅ' কৰি থৈ দিছে। সেইকাৰণে কি ভিডিঅ' কৰিছে? যোনখান্তিত জেগাত মাৰছি সেইখিনি ভিডিঅ' কৰি থৈ দিছোঁ। কোন বাইদেউ মাৰছে আপোনাক? বাইদেউটোৰ নাম নাজানো মই। জাতীয় বিদ্যালয়। আপোনালোকক মহিমাতালে নেকি? শিক্ষক শিক্ষয়িত্ৰী মহিমাতালে নেকি? গমটো নাপাওঁ এতিয়া। আমি সেনেকৈ আগে পিছে অহা নাই না স্কুলত। এতিয়া মোৰ ল'ৰাটো পঢ়ি আছে, ল'ৰাটো মেট্ৰিক দিবাৰে হ'লে এখন স্কুলতে, কিন্তু মোৰ ল'ৰাটোক নৰাই, একো কৰিব নোৱাৰে তাক। তাৰ ৰোল নম্বৰ একে যিমান পঢ়ে মোৰ ইও সিমানে পঢ়ি আছে। ইয়াৰ 3 নে 2। কি নাম আপোনাৰ ছোৱালীটোৰ নাম? কি? ৰবিন আছমিন। কিমান ক্লাছত? ক্লাছ 3। কেইজনী ছাত্ৰীক কোবাইছে? দুটাকে কোবাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।